মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ নতুন গণিতৰ কৰি চাও আহা 3.1 অংক কেইটা। তো 1 নম্বৰ অংক 100 পৃষ্ঠাৰ এখন চুটি গল্প কিতাপৰ 5 ভাগৰ 3 অংশ ৰীতাই পঢ়িলে ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে। বা ইংৰাজীটো আছে Rita read 3/5 part of a short story book of 100 pages. How many pages of the book were read by Rita? তো এটো কেনেকৈ কৰিম যে প্ৰথমতে সাম মুঠ পৃষ্ঠা কিমান আছে 100 আৰু ৰীতাই কিমান অংশ পঢ়িছে 5 ভাগৰ 3 আমি উলাম ৰীতাই কিমান পৃষ্ঠা পঢ়িছে। তো মুঠ পৃষ্ঠা এটো আমি এনেকৈ লিখি লম। তাৰ পিছত ৰীতাই কিমান অংশ পঢ়ে 5 ভাগৰ 3। তো বস্তুটো এনেকুৱা যেহেতু 100টা পেজ আছে ইয়াক আমি 5টা ভাগ কৰিম কৰি পেলাই তাৰ 3 ভাগ কোনে পঢ়ে ৰীতাই। তো ভাগ মানে কি হৰণ। তো 1 ভাগত কিমান পড়ে আসলতে হেতু যদি আমি উলাই লও অর্থাৎ যেহেতু 5টা ভাগ কৰিম তো 5টা ভাগৰ 1 ভাগত কিমান পড়িব 5 দিয়ে আমি হৰণ কৰিলে কিমান পাম আসলতে 5 10ত যাব দুবাৰ শূন্যটো উঠাই দিলে 20 বাৰ অর্থাৎ 20 হ'ব। কিন্তু ইয়াত আমাৰ কিমান ভাগ পঢ়িছে বুলি উলাব লাগে 3 ভাগ 5 ভাগৰ 3 কাৰণে 3 দি পূৰণ কৰিলে 60 হ'ব। তো এইটোই আমি আসলতে এনেকে লিখো 3/5 into 100 equal to 5 যেহেতু 10ত কেইবাৰ যায় দুবাৰ শূন্যটো উঠাই দিলু। তো 3 2 গুণ 6 শূন্যটো পিছফালে আহিব ইমান পৃষ্ঠা এটো ৰীতাই পঢ়ে। যেহেতু 5 ভাগৰ 3 অংশ বুলি কৈছিল এটো অংশত আছিল তো আসলতে ৰীতাই কিমান পৃষ্ঠা পঢ়ে 60 পৃষ্ঠা। কেনেকৈ উলাইছো 100ক আমি 5 ভাগৰ 1 ভাগ উলাও যদি তেতিয়া 105 কেইবাৰ যাব 20 বাৰ 3 অংশ যেহেতু 5 ভাগৰ 3 অংশ 3 দিয়ে এটো পূৰণ কৰিলে কিমান হ'ব 60। তো এটো ইংৰাজীত লিখিলে টোটাল পেজেস কিমান আছে 100। পার্ট অফ বুক রিড বাই ৰীতা 3/5। তাৰ পিছত নাম্বাৰ অফ পেজেস ৰিড বাই ৰীতা এটো কেনেকৈ উলাম 3/100 3/5 into 100 কিমান হয় এটো 2 টাইম 0 টো উঠাই দিলে 3 into 2 60 ইমান পেজেস এটো হ'ব আনসার। তাৰ পিছত 2 নম্বৰ কোৱেশ্চন এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী তাৰে 5 ভাগৰ 2 অংশ মহিলা হলে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান। এটো ইংৰাজীটো আছে population of a small village is 200 of which 2/5 part of the population is women. What is the total number of women in the village? তো এইটো আমি কেনেকৈ কৰিম প্ৰথমতে লিখিম মুঠ জনসংখ্যা কিমান 200 গৰাকী বা 200 জন মহিলাৰ অংশটো কিমান 5 ভাগৰ 2। তো মহিলাৰ সংখ্যা যাৰ অংশ দিয়া আছে মহিলাৰ অংশ দিয়া আছে মহিলাৰ সংখ্যাই আমি কেনেকৈ উলাম 5 ভাগৰ 2 লগত টোটাল সংখ্যাটো পূৰণ কৰি দিম। যেহেতু 5 20ত কেইবাৰ যাব 4 বাৰ শূন্যটো উঠাই দিলু 4 2 গুণ 8 শূন্যটো পিছফালে বহিব ইমান। তো এইটো ইংৰাজীত লিখিলে টোটাল পপুলেশন কিমান আছিল 200। Part of women 2/5 total number of women 2/5 into 200 তো 5 20 যাব 4 টাইম 0 টো উঠাই দিলো 4 into 2 8 0 এটোই হ'ব 2 নম্বৰৰ আনসার। তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা এজন মানুহৰ হাতত 500 টকা আছিল তাৰে এক দহমাংশ তেওঁ বাছ ভাড়া দিলে তেওঁৰ হাতত কিমান টকা থাকিল। তো এইটোত আমি মুঠ টকা আছে তাৰ পিছত এক দহমাংশ অৰ্থাৎ 10 ভাগৰ 1 অংশ তেওঁ ভাড়াৰ বাবদ খৰচ কৰিছে হেতু আমি উলাম। তাৰ পিছত 500ৰ পৰা সেই ভাড়াৰ বাবদ যিখিনি খৰচ কৰিছে হেতু বিয়োগ কৰি দিলে উলাই আহিব। আমি মুঠ টকাটো কিমান দেখিম 500 টকা। তাৰ পিছত কিমান অংশ ভাড়াৰ বাবদ খৰচ কৰে 10 ভাগৰ 1 অংশ। তো ভাড়াৰ বাবদ খৰচ 10 ভাগৰ 1 পূৰণ 500। তো শূন্য শূন্য কাটা যাব কিমান থাকিব 50 টকা। তো এতিয়া হাতত থকা টকাৰ পৰিমাণ কিমান হ'ব চোৱা 500ৰ পৰা 50 বিয়োগ কৰি দিম কিমান হ'ব 450 টকা এটো आंसर। তো ইংৰাজীত টোটাল মানি কিমান আছিল ₹500। তাৰ পিছত এক্সপানশন ফেয়ার অর্থাৎ ভাড়ার বাবদ খরচ করে কিমান টকা 1/10 into 500
0 0 কেনসেল ₹50 তাৰপিছত এমাউন্ট অফ মানি লেফট উইথ হিম তো মানুহজনৰ হাতত থকা টকাৰ পৰিমাণ ₹500 পৰা 50 মাইনাস কৰি দিম কিমান হ'ব ₹450 এটাই হ'ব আনসার এতিয়া হ'ব পিছৰ অংক কেটা মান নিৰ্ণয় কৰা 1/4 * 2/3 2/3 * 4/5 এইকেটা কেনেকৈ কৰিম চোৱা তো প্ৰথম আছে 1/4 * 2/3 এটো ইংৰাজী আৰু অসমীয়া দুইটাত একেই হ'ব তো এটুত আমাৰ যদি এনেকুৱা থাকে তলে ওপৰে থাকে টানটোৰ লগত ডিভাইড হৈ থাকে আমি ডিভাইড কৰিব পাৰিম তো 2 ৰে যদি কাটো 2 2 1 টাইম 4 ত যাব 2 টাইম আৰু না যায় তলৰ দুটা মাল্টিপ্লাই কৰি দিম 2 * 3 6 ওপৰত থাকিব 1 যায় 1 এটো आंसर তাৰ পিছত 2 নাম্বাৰ আছে 2/3 * 4/5 ইয়াতো যদি ডিভাইড যায় ডিভাইড কৰি দিবা ইয়াতে চোৱা ডিভাইড না যায় তলে উপরে ডিভাইড না যায় তো এই কারণে আমি মাল্টিপ্লাই করে দিম 3 5 যায় 15 উপরত হবে 2 4 যায় 8 এটো आंसर তার পিছত 3 নাম্বার 7 * 4/3 ইয়াত 7 এর তলত 1 এটা আছে তো ইয়াতো ডিভাইড না যায় নগলে আমি উপৰৰ দুটা মাল্টিপ্লাই কৰিম 7 4 যায় 28 3 1 যায় 3 এটো आंसर তাৰ পিছত 4 নাম্বাৰ আছে 3/7 * 5 ইয়াতো 5 ৰ তলত মনে মনে 1 এটা আছে বুলি ধৰি ললি হল 7 1 যায় 7 3 5 যায় 15 তো এইকেইটাই আছিল সমাধান তোমালোকে যদি পাৰা এইকেইটা ঘৰত কৰিবা এটা হোমৱৰ্ক থাকিল অর্থাৎ তোমালোকে নিজে কৰিবা তো এইখিনি আছিল 3.1 ৰ সমাধান তো আগলৈ ভিডিওবিলাক পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ